অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ হৈছে গায়ন বায়ন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি। মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চ 133টা নামঘৰৰ এক সামূহিক মঞ্চ। এই মঞ্চৰ উদ্যোগত বজালনী বৰনামঘৰৰ সহযোগত 15 দিনীয়াকৈ গায়ন বায়ন প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছিল। প্ৰায় 18গৰাকী নতুন প্ৰজন্মৰ শিশুৱে এই গায়ন বায়ন প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোকে গায়ন বায়নৰ যি আদিপাঠ নিশ্চিতভাৱে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোকে শিক্ষা ল'লে। আমি গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি ধৰ্ম সংস্কৃতি, ইয়াক আমি আচলতে নতুন প্ৰজন্মৰ মাজত লৈ যাব লাগিব। তেতিয়াহে আমি গুৰুজনাৰ আদৰ্শক আগুৱাই লৈ যাব পাৰিম। আৰু গতিকে এই প্ৰচেষ্টা আমাৰ সদায় অব্যাহত থাকিব, যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জনজীৱনক যি ধৰ্ম সংস্কৃতিৰে চহকী কৰি থৈ গ'ল, ধৰ্ম সংস্কৃতিৰে যি মহিমামণ্ডিত কৰি থৈ গ'ল, নতুন প্ৰজন্মৰ মাজত যাতে আমি লৈ যাব পাৰোঁ, ইয়াৰ সকলো দিশ, সেই দিশখিনিৰ ক্ষেত্ৰত আমি সদায় গুৰুত্ব দিছোঁ। অকল এই দিশখিনিয়ে নহয়, ইয়াৰ লগতে আধ্যাত্মিকতাৰ জড়িত হৈ আছে। এই আধ্যাত্মিকতাৰ দিশতো আমি নতুন প্ৰজন্মক শিক্ষিত কৰি তুলিব লাগিব। কেৱল ধৰ্ম সংস্কৃতি ৰক্ষা কৰিলে নহ'ব, ইয়াৰ সমান্তৰালভাৱে আধ্যাত্মিকতা ৰক্ষা কৰিব লাগিব। আৰু মই ভাবোঁ যে এটা বৃহত্তৰ মাকুমকিলা অঞ্চল, প্ৰায় 30টা নামঘৰেৰে পৰিপূৰ্ণ এটা অঞ্চল। এই অঞ্চলটোত এই নতুন প্ৰজন্মৰ যিসকল গায়ন বায়নত প্ৰশিক্ষণ লৈছে, এইসকলে ভৱিষ্যত সময়ত এগৰাকী গায়ন হিচাপে নিজকে পৰিচিত কৰিবলৈ সক্ষম আৰু ভৱিষ্যত সময়ত ইয়াত যি ভাওনা সংস্কৃতি, ইয়াক উজ্জীৱিত কৰিবৰ কাৰণে বা ধৰি ৰাখিবৰ কাৰণে এই নতুন প্ৰজন্মই কাণ পাতি ল'ব, এই আশা কৰিছোঁ। আজি সদৌ মাৰ্ঘেৰিটা সমজিলাৰ যি যৌথ মঞ্চ নামঘৰৰ তেখেতসকলৰ উদ্যোগত আৰু আমাৰ এই মাকুমকিলাৰ বজালনী বৰনামঘৰত আজি 15 দিনীয়া গায়ন বায়নৰ যি প্ৰশিক্ষণ সত্ৰ কৰ্মশালা অনুষ্ঠিত হৈছিল, আজি ইয়াৰ সফল সামৰণি হৈছে বুলি অনুভৱ কৰিছোঁ। আমি আজি এই 15টা দিন কমলাবাৰী থোলৰ এই গায়ন বায়ন ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। আমি নিমিত্তহে মাত্ৰ, আমি গুৰুজনাই দি থৈ যোৱা সেই আদৰ্শক আমি সমাজৰ এই কণ মইনাসকলৰ লগত তেখেতসকলৰ হাতৰ পৰশত সেই বাজনাসমূহ প্ৰাণ পাই উঠিব বুলি আশা কৰিছোঁ। 15টা দিনত শিকি আচলতে একো আমি তৰিব নোৱাৰোঁ, তথাপিও প্ৰাৰম্ভিক যিখিনি আমাৰ চাহিনী হওক, ধেমালি আমি মাত্ৰ আৰম্ভ কৰিছোঁ। ভৱিষ্যতে আকৌ তেখেতসকলে আমাক কথা দিছে যে ইয়াক ক্ৰমাগতভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে সহায় কৰিব। সেয়েহে আমিও আশাবাদী, এই কণ মইনাসকলৰ গুৰুজনাৰ প্ৰতি যি আদৰ্শ আকৃষ্ট হৈ, গুৰুজনাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে আৰু আগুৱাই যাব বুলি আশা কৰিছোঁ। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাৰ্ঘেৰিটা সমজিলা যৌথ মঞ্চৰ সহযোগত বজালনী বৰনামঘৰ অভ্যৰ্থনা সমিতি সহযোগত আজি এই প্ৰশিক্ষণ অনুষ্ঠানটি অনুষ্ঠিত হোৱাত আমি নথৈ সুখী অনুভৱ কৰিছোঁ। আমি উঠি অহা কণ ছাত্ৰ ছাত্ৰীসকলৰ গুৰুজনাৰ আদৰ্শক আমি জীয়াই ৰখাৰ যি প্ৰয়াস আৰু চেষ্টা হৈছে, সেই চেষ্টাক আমি সফল হৈছে বুলি আজি আমি অনুভৱ কৰি আমি ভৱিষ্যতে এই উঠি অহা কণ ছাত্ৰ ছাত্ৰীৰ জীৱনটো গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সফল হওক বুলি মই কামনা কৰিছোঁ। ধন্যবাদ।